নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ ভাল খবৰ লৈ আহিছোঁ। ভাল খবৰটো হৈছে যে আপোনালোকৰ নিজৰ জিলাত চাকৰি, অৰ্থাৎ কোন জিলাত এই পদসমূহ আছে ইয়াৰ বিষয়ে মই জনাম। এইটো গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত এই পদসমূহ আহিছে। পদসমূহ হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট আছে, DEO অৰ্থাৎ ডাটা এণ্ট্ৰি অপাৰেটৰ আছে আৰু পিয়নৰ পদ আছে। পদসমূহ যিহেতু গভৰ্ণমেণ্ট অফ আছামৰ পৰা আহিছে আৰু এই পদসমূহৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব, ইয়াত বয়স আপোনালোকক কিমান লাগিব, দৰমহা কিমান হ'ব, সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো সবিশেষ আপোনালোকক জনাম। ইয়াতে যিখিনি পদ আছে পদখিনি আপোনালোকক মই প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো পদ আছে এইটো পদ আপোনালোকে চাওক, অফিচ এছিষ্টেণ্ট। এইটো হৈছে অফিচ এছিষ্টেণ্ট, তাৰে এটা পদ আছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব। এইকেইটা বস্তু হ'ব ইয়াতে। আৰু এই পদটোৰ কাৰণে দৰমহা আপোনালোকক দিয়া হৈছে ইয়াতে 15,000 টকা। আৰু 2 নম্বৰ যিটো পদ আছে এইটো হৈছে ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ টাইপিষ্টৰ পদ। এইটো পদ আছে এটা। ইয়াৰটো আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। ইয়াৰ দৰমহাটো আপোনালোকক দিয়া হ'ব 12,000 টকা। আৰু এই পদকেইটাৰ বিষয়ে আপোনালোকে যদি কোৱালিফিকেশ্যন চায় তেনেহ'লে আপোনালোকে ইয়াতে কোৱালিফিকেশ্যনটো চাব পাৰিব। গ্ৰেজুৱেট হ'ব লাগিব। নাম্বাৰ 1, গ্ৰেজুৱেট এনি ষ্ট্ৰীম ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট। আপোনাৰ অফিচ এছিষ্টেণ্ট যিটো পদ, এই পদটোৰ কাৰণে আপুনি কি হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব এনি ষ্ট্ৰীম, অৰ্থাৎ আপুনি BA হ'ব পাৰে বা BCom হ'ব পাৰে বা BSc হ'ব পাৰে। 2 নম্বৰতে আপোনাৰ হৈছে গ্ৰেজুৱেট এনি ষ্ট্ৰীম ফৰ দ্য পোষ্ট অফ ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। এই ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব। এইটো হৈছে আপোনালোকৰ মেইন কোৱালিফিকেশ্যনটো। আৰু আদাৰ কোৱালিফিকেশ্যন যদি থাকে বিচাৰে তেতিয়াহ'লে চাব, নাম্বাৰ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এডুকেশ্যন। কম্পিউটাৰ এডুকেশ্যনৰ 1 year ডিপ্ল'মা বিচৰা হৈছে ফৰ দ্য অফিচ এছিষ্টেণ্ট এণ্ড ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। এই দুইটা পদৰ কাৰণে আপোনালোকৰ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এডুকেশ্যন বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকক ইয়াতে উল্লেখ কৰা মতে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে দিয়া হ'ব। এইটো বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব। আৰু যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে গভৰ্ণমেণ্ট ৰুল মতে যিখিনি আপাৰ এজৰ ৰিলেক্সেশ্যন পাব লাগে সেইখিনি তেওঁলোকে লাভ কৰিব। তাৰপিছত আমাৰ আৰু এটা পদ আছে, এইটো হৈছে পিয়নৰ পদ। পিয়নৰ পদ আছে, তাৰে পিয়নৰ পদ আছে এটা। এইটো ডাইৰেক্ট ইণ্টাৰভিউ হ'ব, এইটো পাৰ্চনেল ইণ্টাৰভিউ হ'ব, তাত ভাইভা হ'ব। ইয়াৰ দৰমহাটো হ'ব 10,000 টকা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচৰা হৈছে ক্লাছ 8 পাছ হ'ব লাগে। এই পিয়নৰ পদটোৰ কাৰণে ক্লাছ 8 পাছ হ'ব লাগে। যদি আপুনি SSLC বা তাৰ ওপৰত যদি কোৱালিফিকেশ্যন আপোনাৰ আছে তেনেহ'লে আপুনি এই পদৰ কাৰণে যোগ্য নহ'ব। এইটো কথা ইয়াতে উল্লেখ আছে। আৰু আদাৰ কোৱালিফিকেশ্যন যদি আৰু কিবা আপোনালোকৰ এনি কোৱালিফিকেশ্যন কিবা আছে তেতিয়াহ'লে আপুনি এইটো ছাবমিট কৰিব পাৰে। আৰু এই পদটোৰ কাৰণেও আপোনালোকৰ বয়সটো 18 পৰা 40 বছৰ ধৰা হৈছে 1/1/2025লৈকে। আৰু ৰিলেক্সেশ্যনটো আপোনালোকৰ গভৰ্ণমেণ্ট ৰুল মতে যিখিনি কেটেগৰীত ৰিজাৰ্ভেশ্যনত পায় সেইখিনি আপোনালোকে লাভ কৰিব পাৰিব। এইটো কথা হ'ল। গতিকে পদখিনিৰ কথা আপোনালোকে সবিশেষ জানিলে। আৰু এতিয়া আমি আহোঁ এই পদখিনিৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব। আবেদনটো আপোনালোকে অফলাইন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মত লগত আপোনালোকে ডকুমেণ্টছসমূহ গাঁঠি দিব লাগিব। অল কপিজ চেল্ফ এটেষ্টেড হ'ব লাগিব। যিসমূহ আপোনালোকে তাতে কপি দিব সেই কপিসমূহ চেল্ফ এটেষ্টেড হ'ব লাগিব। কি দিব লাগিব আপোনালোকে, এজ প্ৰুফ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এডুকেশ্যনেল চাৰ্টিফিকেট, আদাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট,
আইডেণ্টিটি প্ৰুফ চাৰ্টিফিকেট, এড্ৰেছ প্ৰুফ চাৰ্টিফিকেট, ফোন নাম্বাৰ আৰু ৰিচেণ্ট 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ। এই বস্তুখিনি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত গাঁঠি দি আপোনালোকে অফিচত জমা দিব লাগিব। এতিয়া ক'ত জমা দিব লাগিব সেইটো আপোনালোকক জনাম। এপ্লিকেশ্যন ফৰ ড্ৰপ বক্স, আপোনালোকে ড্ৰপ বক্সত জমা দিব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ড্ৰপ বক্সত আপোনালোকে ফৰ্মসমূহ জমা দিব লাগিব। এতিয়া এই ড্ৰপ বক্সত জমা দিবলৈ হ'লে আপোনালোকে ক'ত জমা দিব সেই এড্ৰেছটো মই আপোনালোকক জনাই দিম, আপোনালোকে চাই দিব। আৰু ইয়াতে এটা কথা আপোনালোকক জনাইছোঁ, এই ফৰ্ম যে আপোনালোকে জমা দিব, ফৰ্মটো আপোনালোকৰ লাষ্ট ডেট কিমান আপোনালোকে দেখিছে 24/10/2025 5 PM, 24 অক্টোবৰৰ 25 চনৰ 5 বজাৰ আগত আপোনালোকে ফৰ্ম কিন্তু জমা দিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ যিটো অফিচত আপোনালোকে ফৰ্ম জমা দিব সেই অফিচটো এড্ৰেছটো মই আপোনালোকক জনাই দিম। যিহেতু পদখিনি ক'ৰ পৰা আহিছে মই আপোনালোকক কোৱা হোৱাই নাই, যে এই পদখিনি আহিছে নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা। আপোনালোকে এইটো চাওক, নলবাৰীৰ পৰা আহিছে। 25 ছেপ্টেম্বৰ তাৰিখে এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। আপোনালোকে এনেও নিশ্চয় দেখা পাইছে। এইটো যিখিনি পদ আহিছে এই পদখিনি আপোনালোকে গম পালে যে নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছে। নলবাৰী ক'ৰ পৰা আহিছে, কোন বিভাগৰ পৰা আহিছে মই সেইটো আপোনালোকক দেখাই দিওঁ। আপোনালোকে ইয়াৰ সবিশেষ যদি জানিব বিচাৰে তেনেহ'লে এইটো ইয়াৰ অফিচিয়েল ৱেবছাইট আছে। আপোনালোকে দেখিছে nalbari.ecode.gov.in, এই ৱেবছাইটত যাব লাগিব। এইটো হৈছে নলবাৰী ডিষ্ট্ৰিক্ট জুডিচিয়াৰী অফিচিয়েল ৱেবছাইট। এতিয়া আপোনালোকে গম পালে যে পদসমূহ নলবাৰী ডিষ্ট্ৰিক্টৰ জুডিচিয়াৰীৰ পৰা এই পদসমূহ আহিছে। গতিকে আপোনালোকে এই যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি সহ আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন নলবাৰী ডিষ্ট্ৰিক্টৰ জুডিচিয়াৰী অফিচত আপোনালোকে জমা দিব লাগিব। এইখিনি আপোনালোকে গম পালে। এতিয়া সবিশেষ মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ এড্ৰেছটো এইটো আপোনালোকে চাওক, ডিষ্ট্ৰিক্ট ছিজন জাজ কাম চেয়াৰমেন ছিলেকশ্যন ব'ৰ্ড নলবাৰী, এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব। গতিকে সকলোখিনি আপোনালোকক জনালোঁ। আৰু কিবা যদি জানিব লাগে তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটটো আপোনালোকক জনাই দিছোঁ। সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ ফৰ্মটো জমা দিয়ে মেইন এড্ৰেছটো মই আপোনালোকক এইটো দেখাই দিছোঁ, এইটো চাই লওক। ডিষ্ট্ৰিক্ট ছিজন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী, ইয়াতে আপোনালোকে ফৰ্মখন জমা দিব লাগিব। ইয়াতে ড্ৰপ বক্স পাব, সেই ড্ৰপ বক্সত আপোনালোকে ফৰ্মখন জমা দিব লাগিব। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।